ঘটনাত জড়িতসকলক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তুলিলে এইদৰে পলিটেকনিকখনৰ শিক্ষাৰ্থীসকলে। তপন বৰা আছে আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে তপনৰ সৈতে। তপন, আপোনাৰ ওচৰলৈ আহিছো। আজি ছাত্ৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে, তাৰ প্ৰতিবাদত লগতে এই ঘটনাৰ ন্যায় বিচাৰি কিন্তু ছাত্ৰ সমাজ ওলাই আহিছে। তপন, নিশ্চিত ৰূপত পলিটেকনিকত যি কালি ঘটনা সংঘটিত হ'ল, এজন ছাত্ৰক দুৰ্বৃত্তই আক্ৰমণ কৰিছিল আৰু তাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে নগাঁও পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীসকল আৰু পলিটেকনিকৰ পৰা এক বিশাল শোভাযাত্ৰা কৰি তেওঁলোকে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত ইতিমধ্যে উপস্থিত হৈছে। সেই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছে যে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু যি দুৰ্বৃত্তই তেওঁলোকক আক্ৰমণ কৰিছিল সেই দুৰ্বৃত্তক শীঘ্ৰে কৰায়ত্ব কৰি পেলাই এক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে। ইতিমধ্যে আৰক্ষীৰ লগত তেওঁলোকে বাৰ্তালাপ কৰিছে। মই তেওঁ পোনপটীয়াকৈ সেই বাৰ্তালাপ শুনাব। পলিটেকনিকত কোনো ল'ৰা শান্তি থাকিবলৈ নিদিয়ে। আমি দুষ্কৃতিকাৰী কেইজনৰ উচিত শিক্ষা হোৱাটো বিচাৰিছো। আমাৰ তাত কোনো আপোনাৰ হোষ্টেল এটেক কৰিলে, নন হোষ্টেল এটেক কৰিলে, এতিয়া গাৰ্লছ হোষ্টেল আছে, গাৰ্লছ হোষ্টেলত যদি এটেক কৰে তেতিয়াহ'লে কোনে সুৰক্ষা ল'ব? কোনো এটা ব্যৱস্থা নাই, চিকিউৰিটি কোনো ব্যৱস্থা নাই। আমি ইমান সুন্দৰভাৱে নিজৰ প্ৰতিষ্ঠানখনে ইমান উন্নতি কৰিব পাৰিছে, তাকে দেখি হয়তো তেওঁলোকৰ চকু চৰহা লোকসকলে এনেধৰণৰ পদক্ষেপ লৈছে। নিশ্চিত ৰূপত এয়া হ'ল ছাত্ৰ ছাত্ৰীৰ ভাষ্য দেখা পাইছে। ইতিমধ্যে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত আহি উপস্থিত হৈছে পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীসকল আৰু যি প্ৰবাল গগৈ নামৰ ছাত্ৰজনক যিহেতু কালি দুৰ্বৃত্তই আক্ৰমণ কৰিছিল, আহত হৈছিল, চুৰিকাঘাটত অতি বেয়াকৈ আহত হৈছিল, তাৰ প্ৰতিবাদতে তেওঁলোকে এনেদৰে প্ৰতিবাদী সমদল উলিয়াইছে। নগাঁও চহৰৰ মাজেৰে এক উত্তাল প্ৰতিবাদ। ছাত্ৰ ছাত্ৰী মোৰ লগত উপস্থিত আছে, তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিম কি ক'ব বিচৰা তোমালোকে। গতিকে কালি যি ঘটনা ঘটি গৈছে সেয়া হয়তো আমাৰ ক্ষেত্ৰতো ঘটিব পাৰে। সেইবাবে আমি নিৰাপত্তা যাতে সুনিশ্চিত কৰে প্ৰশাসন বিষয়াৰ লগতে আমাৰ যাতে গোটেই ষ্টুডেণ্টখিনিয়ে যাতে প্ৰটেষ্টেড অনুভৱ কৰে, তাৰ বাবে আমি আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। গতিকে যদিহে এই ক্ষেত্ৰত প্ৰশাসনে কোনো ব্যৱস্থা হাতত নলয় তেনেহ'লে আমি অবিৰতভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰাখিম মহোদয়। দেখিবলৈ পোৱা গৈছে কেইদিনমান ধৰি প্ৰায় কিছুদিন ধৰি পেলাই নগাঁও পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত একাংশ অসাধু চক্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু বহুকেইটা মাৰপিটৰ ঘটনাও সংঘটিত হৈছিল আৰু তাৰ পিছত কালি নিশাৰ ভাগত দুৰ্বৃত্তই পলিটেকনিকৰ প্ৰবাল গগৈ নামৰ এজন ছাত্ৰক আক্ৰমণ কৰিছিল, চুৰিকাঘাত কৰিছিল আৰু যাৰ ফলত